আচ্ছা ইয়াতে বাগানো সোমাই গৈছে তেতিয়াহ'লে বাগান দেখিছে না 60 বিঘা কম হ'ব নেকি এইবোৰ নহয় এতিয়ালৈকে সেইটো হোৱা নাইতো আন্দোলন চলি আছে নহয় এলটমেণ্ট হোৱা নাই সেইটো হোৱা নাই এভিকশ্যনৰ নামত তাৰমানে হোৱা নাই খেতিও কৰিবলৈ দিছে তাৰমানে আচ্ছা এইটো কোম্পানীয়ে বহাই লৈছে নি এইবিলাক কেম্পবিলাক এইবোৰ বাগান মাটি কোনবোৰ এইবিলাক কেম্পবিলাক স্থানীয় ৰাইজৰ প্ৰতিবাদৰ মূল কাৰণটো হৈছে যে হোটেল হ'ব নালাগে তেনেকৈ কোনো ৰাইজে কোৱা নাই কিন্তু মাটিৰ বিনিময়ত মাটি লাগে সেইটোৱে হৈছে ৰাইজৰ মূল দাবী গতিকে গোটেই অসমতেও 10 লাখতকৈ বেছি চাহ শ্ৰমিক আছে কিন্তু তেওঁলোকক আজিলৈকে চৰকাৰে মাটি পট্টা দিয়া নাই গতিকে যেতিয়ালৈকে সেই মাটি পট্টা চৰকাৰে নিদিব তেতিয়ালৈকে মই ভাবিছোঁ এনে ধৰণৰ উন্নয়নৰ নামত যেতিয়াই চৰকাৰে আবণ্টন কৰিবলৈ যাব কোনোবা কোম্পানীক তাতে প্ৰতিবাদ হ'ব গতিকে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে শ্ৰমিকৰ এই কথাখিনি বুজিব লাগে আৰু সেইমতে শ্ৰমিকসকলক 1.5 কঠাকে মাটি হ'লেও গোটেই অসমত যি তেওঁলোকৰ ন্যায্য দাবী প্ৰাপ্য হয় ইয়াৰে ভূমিপুত্ৰ হয় ইয়াৰ স্থানীয় হয় তেওঁলোকক যাতে 1.5 কঠাকে প্ৰতিজন শ্ৰমিকক মাটি দিয়ে তাৰ পিছত তেওঁলোকে উন্নয়নৰ নামত যি ধৰণে যি কোম্পানীকে মাটি ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰিছে উন্নয়নৰ কাম কৰিব খুজিছে আমি সবে অন্তৰৰ পৰা আমি স্বাগতম জনাম হাতীখুলি ন হাতীখুলি য'ত ইংলে পথাৰ য'ত এই 60 বিঘা মাটি বাগিচাৰ মাটি চিলিং এক্টৰ মাটি হেৰি টাটা হায়াত হোটেলৰ কাৰণে দিয়াৰ যিটো পৰিকল্পনা হাতত লৈছিলে তাৰ বাবে আৰু যিটো কাৰণে পৰৱৰ্তী সময়ত প্ৰটেষ্ট হৈছিলে আমি তেনে জেগাত আমি এতিয়া সেই স্থলত আমি উপস্থিত আছোঁ দিগন্তক আমি অনুৰোধ কৰিছোঁ আমাক অলপ বুজাই দিয়ে যেন এয়া আমি য'ত উপস্থিত আছোঁ গোলাঘাট আৰু এইফালে কাৰ্বি আংলং আৰু এইডোখৰ সীমামূৰীয়া ইংলে পথাৰ বুলি কয় হাতীখুলি চাহ বাগিচাও লাগি আছে ইয়াৰে মাটি তেওঁলোকে হায়াত ৰিজৰ্টৰ কাৰণে 5 ষ্টাৰ হোটেলৰ কাৰণে আপোনাৰ তেওঁলোকে দখল কৰিব বিচাৰিছে আৰু স্থানীয় লোকসকলে যিহেতু খেতিৰ সৈতে জড়িত আপোনালোকে নিজে দেখিছে খেতি পথাৰ দেখিছেই আৰু ইফালে বাগানখন লগত লাগি আছে বৃহত্তৰ অঞ্চল তেওঁলোকে দখল কৰিব বিচাৰিছে আৰু মাটিৰ বিনিময়ত যিহেতু চাহ জনগোষ্ঠীৰ মানুহৰ মাটি নাথাকে সেইকাৰণে বাগানৰ মাটি যদি ল'ব হৈছে মাটি বিনিময়ত মাটি আৰু এই মাটিখিনি বিনিময়ত মাটি লাগে তেওঁলোকে ক্ষতিপূৰণ বিচৰা নাই মেইন কথা সেয়া জাতি দল আজি গোলাঘাট জিলাৰ বোকাখান মহকুমাৰ কাজিৰঙাৰ এই হাতীখুলি অঞ্চললৈ আহিলোঁ য'ত নেকি 5 ষ্টাৰ হোটেল নিৰ্মাণক লৈ চৰকাৰৰ লগত ইয়াৰ জনসাধাৰণৰ সংঘাত হৈছে প্ৰতিবাদ হৈছে আৰু আমি ৰাইজৰ লগত আছোঁ এই অঞ্চলত যিসকল বাসিন্দা আছে সেইসকল আজি পূৰ্বৰ পৰা বহুত দিনৰ পৰা ইয়াত বসবাস কৰি আছে ইয়াত চাহ বাগান আছে এই অঞ্চলত চৰকাৰে আগতীয়াকৈ কোনো ব্যৱস্থা নকৰাকৈ ইয়াত বসবাস কৰি থকা ৰাইজৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ তেওঁলোকক মাটিৰ আবণ্টন নিদিয়াকৈ বেলেগ ঠাইত এনেদৰে হোটেল বনাবলৈ লোৱা কাৰ্য আমি বিৰোধিতা কৰিছোঁ আমি হোটেল বনোৱাৰ বিৰোধী নহয় কিন্তু এয়া ৰাইজক সংস্থাপিত নকৰাকৈ তেওঁলোকক মাটিৰ বিনিময়ত মাটি আবণ্টন নিদিয়াকৈ যি কৰিবলৈ লৈছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ তাৰ বিৰোধিতা কৰিছোঁ আৰু এই প্ৰতিবাদ অব্যাহত থাকিব যেতিয়ালৈকে চৰকাৰে বিকল্প ব্যৱস্থা ইয়াত হাতত নল'ব ইয়াৰ ৰাইজক মাটিৰ ব্যৱস্থা কৰি নিদিব আৰু ইয়াৰ লগে লগে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ চৰকাৰলৈ আহ্বান জনাইছোঁ অসমত যিসকল ভূমিপুত্ৰ হিচাপে চাহ জনগোষ্ঠীৰ লোক আছে বাগানৰ লোক আছে সেইসকলৰ আজি ভূমিহীন তেওঁলোকৰ নামত মাটি নাই তেওঁলোকক শীঘ্ৰেই মাটি পট্টা দিব লাগে মাটি আবণ্টন দিব লাগে সেই দাবী জনাইছোঁ আৰু সেই কাৰ্য কৰি দেখুৱাওক এনেদৰে 5 তাৰকা হোটেল বনোৱাৰ আগতে অসমৰ ভূমিপুত্ৰসকলক প্ৰকৃতাৰ্থত ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা লওক